हेलो एवरीवन अन्य एटी भिडिओলৈ আপোনালোকৰ মাজলৈ আহিলো আশা কৰো সকলোৱে ভালে আছে তো আজি ৰাতিৰ হাজটো বনাবলৈ লৈছো এয়া চাকচোন আলু জাতিলাও আৰু মাংসটো সকলোৱে জানেই বাৰু বনাবলৈ সবৰে নিজৰ নিজৰ ষ্টাইল থাকে তো মইনো কেনেকৈ বনাও আপোনালোকক দেখাও বুলি ভাবিলো তো কেৰাহী এখনত মই পতঞ্জলি মিঠাতেল লৈ লৈছো আপোনালোকে বেলেগ যিকোনো তেল ল'ব পাৰে তো গৰম হোৱাৰ পিছত মই জাতিলাও আৰু আলুখিনি দি ভালকৈ লৰাই লম তেলত এয়া দেখিছেই ন তো মোৰ চেনেলটি যদি এতিয়ালৈকে সাবস্ক্ৰাইব নাই কৰা প্লিজ কৰি ল'ব এইফালে মই ঢাকি ললো তাৰ পিছত মাংসখিনি দি দিলো এয়া দেখিছে না মাংসখিনি দি আকৌ ভালকৈ লৰাই লম লৰাই পেলাই ঢাকি দিম 50% সিজি যাব কাৰণে গোটেইটো সিজাব নালাগে মই ঢাকি লৈছো অকমান দেৰি এয়া চাকচোন 50% সিজি গ'ল মাংস জাতিলাও আৰু আলু তো এইফালে মই পেষ্ট কৰি থৈছিলো বিলাহী নহৰু আদা পিয়াজ আৰু জলকীয়া তো সেইখিনি দি পেলাই ভালকৈ লৰাই লৈ অকমান নিমখ দি হালধি দি মিট মছলা দি দিম আপোনালোকে চিকেন মছলাও দিব পাৰে বা বেলেগ মছলা থাকিলে দিব পাৰে মোৰ ওচৰত যেহেতু এতিয়া মিট মছলাই আছে কাৰণে মিট মছলা দি দিছো তো এনেকৈ ভালকৈ লৰাই লৈছো দি পেলাই তাৰ পিছত ইয়াত মই অকমান ৰঙা জলকীয়া দি দিছো বেছি নিদিও যেহেতু বেছি জ্বলা নাখায় মাহতে মই খাও কিন্তু মাহতে নাখায় যেহেতু বেছি নাই দিয়া তো লৰাই লৈছো আৰু ইয়াত মই এটা সিক্ৰেট ইনগ্ৰেডিয়েন্ট দিছো চাকচোন চেনি অকমান বেছি নিদিব মিঠা হৈ যাকে নহয় অকমান দিব লাগে কালাৰ উঠে আৰু টেষ্ট এটা বহুত ধুনিয়া আহে আপোনালোকে যদি চেনি নাখায় নিদিবও পাৰে বাৰু মই দি দিছো মই সদায় নিদিও কেতিয়াবাহে দিও দি পেলাই ভালকৈ লৰাই লৈছো দেখিছে ন মাংসৰ কালাৰটো ইমান ধুনিয়া হৈছে আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব এইটো ৰেচিপি বহুত ভাল লাগে খাই জাতিলাওৰ লগতো আৰু ভাল লাগে তো এতিয়া মই ইয়াত পানী এড কৰি দিলো জোখৰ অনুসৰি আপোনালোকে যিমান দিয়ে দিব তো মই এতিয়া ঢাকি ললো ঢাকি এফালে এটা লালমোহনকে খাই লৈছো ভাত হোৱালৈকে মানে তো এইফালে চাকচোন পানীখিনি শুকাল বহুতখিনি আৰু এতিয়া মোৰ মাংস ৰেডি হৈ গ'ল এতিয়া নমাই দিম গেছৰ পৰা তাৰ পিছত এয়া কুকাৰত ভাত চাউল ধুই থৈ দিছো ভাতটো পাতি দিম তো আজি ৰাতি হাজটো এইটোৱে আছিল মই এনেই দেখালো আৰু আপোনালোকক এয়া চাকচোন নেমু এডখৰলৈ মাংস আৰু ভাত আজি কাৰণে মানে আছিল বাই